আপুনি যদি অসমৰ শিক্ষক বিশেষকৈ SRD অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ 2024 বা স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ 2025 অধীনত নিয়মিত হোৱা শিক্ষক তেন্তে এই ভিডিঅ'টি আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম চৰকাৰৰ যি নতুন চিঠি আপোনালোকে দেখা পাই আছে স্ক্ৰীনত, এই চিঠি কি কৈছে চৰকাৰে, আপোনালোকৰ দৰমহা কেনেকৈ দিয়া হ'ব আৰু SNA স্পাৰ্ছ মডিউল আৰু ষ্টেট ফাণ্ড টপ আপ মানে কি। ভিডিঅ'টি শেষলৈকে চাই থাকিব কাৰণ ইয়াত সম্পূৰ্ণ ক্লিয়াৰ ব্যাখ্যা দিয়া হ'ব। চিঠিৰ মূল তথ্য এই যে 31 জুলাই 2026 তাৰিখে অসম চৰকাৰৰ শিক্ষা বিভাগে এটা গুৰুত্বপূৰ্ণ চিঠি জাৰি কৰিছে আৰু এই চিঠিত কোৱা হৈছে যে ভাৰত চৰকাৰে সমগ্ৰ শিক্ষাৰ জৰিয়তে শিক্ষকসকলৰ দৰমহাৰ বাবে আৰ্থিক সহায় আগবঢ়াই আছে। 2026-27 বৰ্ষৰ বাবে মুঠ 25,296 জন শিক্ষক অন্তৰ্ভুক্ত আছে আৰু ইয়াৰে 10,267 জন SSA কণ্ট্ৰেকচুৱেল টিচাৰ আৰু 15,029 জন SRD 2024 আৰু SRD 2025 অধীনত নিয়মীয়া হোৱা শিক্ষক। ভাৰত চৰকাৰে প্ৰতি শিক্ষকক প্ৰায় 15,147 টকা মাহিলী দৰমহা দিয়াৰ ক্ষেত্ৰত ভাৰত চৰকাৰে সহায় কৰে, কিন্তু এই টকা সম্পূৰ্ণ দৰমহা নহয়। সেয়েহে বাকী অংশ দৰমহাৰ যি বাকী অংশ থাকে সেয়া জোৰা মাৰিবৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টে টপ আপ কৰি দিব লাগে। SNA স্পাৰ্ছ মডিউল মানে হ'ল এটা অনলাইন পে'মেণ্ট ছিষ্টেম। ইয়াৰ জৰিয়তে শিক্ষকসকলৰ দৰমহা ডাইৰেক্ট প্ৰচেছ কৰা হয়। এই চিঠিত কোৱা হৈছে SRD শিক্ষকসকলৰ দৰমহা এতিয়া ষ্টেট ফাণ্ডত টপ আপ ব্যৱহাৰ কৰি SNA স্পাৰ্ছ মডিউলৰ জৰিয়তে প্ৰচেছ কৰা হ'ব। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনক নিৰ্দেশ দিয়া হৈছে যে SRD 2024 শিক্ষকসকলৰ দৰমহা তৎকালীনভাৱে প্ৰচেছ কৰিব লাগে ষ্টেট ফাণ্ড ব্যৱহাৰ কৰি, যেতিয়ালৈকে চেণ্ট্ৰেল শ্বেয়াৰৰ বাবে প্ৰপাৰ ছিষ্টেম এভেইলেবল নহয়। অৰ্থাৎ আপোনালোকৰ দৰমহা বন্ধ নহ'ব, ষ্টেট গভৰ্ণমেণ্টে আগতে টকা দি যাব, পিছত যেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অংশ আহিব তেতিয়া সেই টকা এডজাষ্ট কৰা হ'ব। মানে চেলেৰি ডিলে হোৱাৰ সম্ভাৱনা কম আছে, সময়তে আপোনালোকে চেলেৰি পাবলৈ সক্ষম হ'ব। গতিকে SRD শিক্ষকসকলৰ বাবে চৰকাৰে স্পষ্টকৈ ক'লে যে দৰমহা প্ৰচেছ কৰা হ'ব ষ্টেট ফাণ্ড ব্যৱহাৰ কৰি। এই সমস্যা বৰ্তমানে সমাধান কৰাৰ চেষ্টা কৰা হৈছে। যদি এই তথ্য আপোনাৰ বাবে উপকাৰী তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আন শিক্ষকসকলৰ সৈতে শ্বেয়াৰ কৰক আৰু আমাৰ চেনেল টিচাৰ্ছ কৰ্ণাৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আগন্তুক ভিডিঅ'ত পুনৰ লগ পাম।